ভৱানীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত নতুন বিস্ফোৰক অভিযোগ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শনিবাৰ সন্ধিয়া বজালিৰ ভৱানীপুৰৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত বিধ্বস্ত হৈ প্ৰাণ হেৰুৱাইছে অধিবক্তা নাজমা য়াসমিন। তেওঁ ৩ মাহৰ গৰ্ভৱতী আছিল আৰু তেওঁৰ গৰ্ভত থকা ভ্ৰূণৰ সৈতে তেওঁৰ থিতাতে মৃত্যুবৰণ কৰে। ঘটনাৰ সময় আছিল সন্ধিয়া ৫:০৮। দুৰ্ঘটনাটো চিচিটিভিত বন্দী হৈছে, য'ত দেখা গৈছে যে নাজমা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ আগবাঢ়ি আহিছিল। তেখেতৰ পিছত আহি আছিল এখন ই-ৰিক্সা আৰু আকস্মিকভাৱে ই-ৰিক্সাখনে পথ সলাই সোঁফালে ঘূৰাত এক বিপদজনক পৰিস্থিতিৰ সৃষ্টি হয়। এই সময়তে পিছফালৰ পৰা দ্ৰুতগতিৰে আহি থকা এখন ৪-চকীয়া বাহনে ই-ৰিক্সাখনক বচাবলৈ চেষ্টা কৰি, কিন্তু ই-ৰিক্সাখনে আকস্মিকভাৱে ৰাস্তাৰ মাজভাগলৈ আহি পৰে, যাৰ ফলত বাহনৰ চালকে ই-ৰিক্সাখনৰ পৰা বাচিবলৈ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি নাজমাক পৰিস্থিতিত গম্ভীৰভাৱে খুন্দিয়াই দিয়ে। বাহনে ভুল পথ লৈ গৈ দুটা ট্ৰাকৰ মাজেৰে পাৰ হৈ সৌভাগ্যবশতঃ দুখনকৈ ট্ৰাকৰ খুন্দাৰ পৰা ৰক্ষা পায়। কিন্তু আগত পৰা ট্ৰাকৰ এজনে আহত হৈ পথত পৰি থকা নাজমাৰ শৰীৰ চাপি দিয়ে। এই ভয়ংকৰ দৃশ্যই সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পেলাইছে আৰু বহু লোকৰ চকু সেমেকাই তুলিছে। নাজমা আছিল আনন্দপুৰৰ অধিবক্তা আমিনুল হকৰ পত্নী আৰু এগৰাকী অতি মৰমীয়াল, সহানুভূতিশীল ব্যক্তি। তেওঁ সদায় আদালতত সঁহাৰি জনাবলৈ আগ্ৰহী আছিল। তেখেতৰ মৃত্যুত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলে গভীৰ শোক প্ৰকাশ কৰিছে। এই দুখজনক ঘটনাক লৈ নাজমাৰ পৰিয়ালৰ লোকে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, যি অনুসৰি এই দুৰ্ঘটনা এটা পৰিকল্পিত ঘটনা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। পৰিয়ালে দাবী কৰিছে যে এই ঘটনাৰ পিছত কোনো অপৰাধমূলক কাৰ্য আছে আৰু সেয়া গোপন হ'ব নালাগে। তেওঁলোকে বিচাৰে আৰক্ষীয়ে এই বিষয়ত সজাগভাৱে তদন্ত চলাওক। পুলিচে ইতিমধ্যে ঘটনাস্থলীত তদন্ত আৰম্ভ কৰিছে আৰু চালকসকলক জিজ্ঞাসাবাদ কৰিছে। পৰিস্থিতি অনুসৰি ই-ৰিক্সাখনৰ অবাধ আৰু নিয়ন্ত্ৰণহীন গতি অথবা ৪-চকীয়া বাহনৰ অধিক গতিৰ বাবে এই দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা উত্থাপিত হৈছে। এই দুৰ্ঘটনাই ৰাজহুৱা পথৰ সুৰক্ষাৰ প্ৰতি গভীৰ প্ৰশ্ন উত্থাপন কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত ব্যৱস্থা অব্যাহত থাকিলে অধিক অনিয়ন্ত্ৰিত যান-বাহনে নিৰ্দোষ মানুহৰ প্ৰাণ হেৰুৱাব পাৰে। এই ঘটনাই স্থানীয় সমাজত আৰু সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ মেলাইছে। নাজমা আৰু তেওঁৰ ভ্ৰূণৰ অন্তিম যাত্ৰাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বহু লোক উপস্থিত আছিল। আমাৰ সহানুভূতি আৰু শোকৰ বাৰ্তা নাজমাৰ পৰিয়াললৈ। আশা কৰোঁ পুলিচে সঠিকভাৱে তদন্ত কৰি দোষীক বিচাৰিবলৈ সক্ষম হয়। ভৱিষ্যতে যেনে এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জনগণে। আপোনালোক সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।